পুনৰ মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ সন্ত্ৰাস তিনি ধৰ্মীয় অনুষ্ঠানৰ পৰা চোৰে লুটিলে নগদ ধনৰ লগতে বহু মূল্যৱান সা-সামগ্ৰী মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত পুনৰ চলিল চোৰৰ চাফাই অভিযান এইবাৰ ঘটনাৰ স্থান নুনমাটি আৰক্ষী থানাৰ অন্তৰ্গত ফৰেষ্ট গেটৰ যুৱনগৰ ফৰেষ্ট গেট যুৱনগৰ নামঘৰৰ দুৱাৰ ভাঙি চোৰে লুটি নিলে নামঘৰৰ সা-সামগ্ৰী নামঘৰৰ ভঁৰাল ঘৰ মণিকূট আৰু নামঘৰৰ সংলগ্ন কোঠাত সোমাই চোৰে চলাই লুটপাট নামঘৰৰ দানপাত্ৰৰ পৰা নগদ ধনৰ লগতে কাঁহ পিতলৰ তাল বাচন বৰ্তন আদিকে ধৰি চোৰে লুটি নিয়ে বহু সা-সামগ্ৰী কৰিছে আমাৰ আসলতে বহুতখিনি ক্ষতি হ'ল ইয়াতে আমাৰ গডৰেজৰ নাই কমেও 6টামান তলা আছিলে এটা তলাত নাই কমেও 550-600 টকা সমস্ত তলাখিনি ভাঙিলে আৰু স্লেপৰবিলাকত আমাৰ গডৰেজৰ তলা আছিলে সেই তলাবিলাকো ভাঙিলে ভঙাৰ পিছত আমাৰ ইয়াৰে এল ড্ৰপ চিটকানি যিমান দৰ্জা আছিলে নতুন দৰ্জা আমি ইয়াতে লগাইছিলোঁ লগাই পেলাই নতুনকৈ কনষ্ট্ৰাকশ্যন কৰিছিলোঁ সেই কনষ্ট্ৰাকশ্যন কৰা এল ড্ৰপ দৰ্জা আদি ভাঙি পেলাই আমাক বহুতখিনি ক্ষতি কৰিলে সেয়ে আমি প্ৰশাসনকো জনাইছোঁ যাতে এই চোৰবিলাকক ধৰি পেলাই বিহিত ব্যৱস্থা ল'ব লাগে যাতে অন্যান্য আৰু নামঘৰ মন্দিৰত যাতে তেনেকৈ হ'ব নালাগে আৰু আমাৰ ইয়াতে বাতি সোণৰ ফুলি শৰাইত মাননীয় অৰিহণা যথেষ্টখিনি আছিলে এইবিলাকো লৈ গৈছে তাল আমাৰ লৈ গৈছে নাই CC কেমেৰা এতিয়ালৈকে ব্যৱস্থা কৰা নাই আমি কাৰণ কি এটা ৰাজহুৱা নামঘৰ হয় ৰাজহুৱা নামঘৰত আমি CC কেমেৰা এতিয়ালৈকে তেনেকৈ লগোৱা নাই বা লগাই নাই এতিয়া যিটো পৰিৱেশ হৈছে আমি নিশ্চয় CC কেমেৰা ইয়াত সোনকালে লগাব লাগিব নহ'লে তাৰ গত্যন্ত নাইকিয়া ইয়াৰ আগতো এবাৰ তেনেকৈ চুৰি কাৰ্য চুৰ হৈছে তেতিয়াও বহুত তাল শৰাইকে আদি কৰি অনেকখিনি সম্পদ আমাৰ লৈ গৈছে এইবিলাক আমাৰ আপুৰুগীয়া সম্পদ বহুত দিনৰ পুৰণা সম্পদ আৰু বহুত ৰাইজসকলে দান কৰা সম্পদ আৰু এই আপুৰুগীয়া সম্পদবিলাক লৈ গ'লে এজন নতুন এটা বস্তু আমি পোৱা যায় কিন্তু তথাপিও আগৰ আপুৰুগীয়া সম্পদবিলাক লৈ গ'লে মনত বৰ দুখ লাগে কাৰণ কিয় এইবিলাক আজি নহয় যুগ যুগান্তৰ পৰা থকা আমাৰ নামঘৰৰ সম্পদ আমি থানাত এজাহাৰ ইতিমধ্যে অলপ আগতে আমি থানাত এজাহাৰ দিছোঁ আৰু তেখেতসকলে আহি পেলাই ইয়াতে সৰজমিন তদন্ত কৰিছে উল্লেখ্য যে নামঘৰৰ লগতে লাগি থকা লক্ষ্মী মন্দিৰ আৰু শিৱ মন্দিৰতো চলিল চোৰৰ তাণ্ডৱ মন্দিৰত প্ৰৱেশ কৰি মন্দিৰৰ দানপাত্ৰৰ পৰাও চোৰে লুটি নিয়ে নগদ ধন ঘটনা সন্দৰ্ভত ইতিমধ্যে নুনমাটি আৰক্ষী থানাত নামঘৰ তথা মন্দিৰ পৰিচালনা সমিতিয়ে দাখিল কৰিছে এজাহাৰ উক্ত এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত Bureau Report, My News Any.